নমস্কাৰ আমি যোৱাকালি কাটঅফৰ ভিডিঅ' বনাইছোঁ আজি আৰু কাটঅফৰ কথা আলোচনা নকৰোঁ আজি আমি ফাইনেল চিলেকশ্যনৰ মাৰ্কৰ ওপৰত ভিডিঅ' লৈ অনা হৈছে আপোনালোকে কিমান নম্বৰ পালে ফাইনেল চিলেকশ্যন হ'ব বা চাকৰি পাবলৈ সক্ষম হ'ব তাৰ ওপৰত লৈ অনা হৈছে আজি ভিডিঅ'টো গতিকে ভিডিঅ'টো চাই থাকিব শেষলৈকে চাই থাকিব আমাৰ এইখন পেপাৰ 1ৰ 10 পাছ আৰু ITI পাছ এইখন পেপাৰ 2ৰ আপোনাৰ ক্লাছ 8 লেভেলৰখনৰ ফাইনেল চিলেকশ্যন মাৰ্ক লৈ অনা হৈছে আমাৰ জেনেৰেল কাষ্টৰ এইবিলাক কাট অফ হয় আপোনালোকে এইটো হয় ফাইনেল চিলেকশ্যনৰ মাৰ্ক 95 প্লাছ ধৰা হৈছে আমাৰ যোনখন মেট্ৰিক লেভেলৰ সেইখনত আৰু 80 প্লাছ ধৰা হৈছে আমাৰ ITI লেভেলখনত এইটো ফাইনেল চিলেকশ্যন মাৰ্ক হয় আৰু আমাৰ ক্লাছ 8 লেভেলখনত 90 প্লাছ ধৰা হৈছে আৰু আমাৰ ওমেনৰ ক্ষেত্ৰত যোনখিনি আমাৰ জেনেৰেল ওমেনৰ ক্ষেত্ৰত 87 ধৰা হৈছে আমাৰ মেট্ৰিকৰখনত আৰু ITI খনত 75 ধৰা হৈছে আমাৰ 8 লেভেলখনত 70 ধৰা হৈছে আমাৰ SCৰ ক্ষেত্ৰত 90 প্লাছ ধৰা হৈছে আমাৰ ক্লাছ 10ত আৰু ITI খনত ধৰা হৈছে 75 আৰু 8ৰখনত ধৰা হৈছে 80 প্লাছ আমাৰ SC ওমেনৰ ক্ষেত্ৰত ধৰা হৈছে 80 প্লাছ মেট্ৰিক লেভেল আৰু ITI লেভেলত ধৰা হৈছে 70 প্লাছ আৰু আপোনাৰ 8 লেভেলত ধৰা হৈছে 75 প্লাছ আৰু ST প্লেনৰ ক্ষেত্ৰত আপোনাৰ মেট্ৰিক লেভেলৰ 75 ITIত 70 আৰু 8 লেভেলত 80 আমাৰ যোনখিনি STP ওমেনৰ ক্ষেত্ৰত আপোনালোকৰ আপোনাৰ 70 প্লাছ ধৰা হৈছে মেট্ৰিক লেভেল ITIত ধৰা হৈছে 65 আৰু আমাৰ যোনখন 8 লেভেলত ধৰা হৈছে 75 আমাৰ ST হিলছৰ ক্ষেত্ৰত ধৰা হৈছে 65 10 লেভেল আৰু 55 ITI আৰু আপোনাৰ 8 লেভেলতো 55 ধৰা হৈছে আৰু আমাৰ যোনখিনি ওমেন ST হিলছ ওমেনৰ ক্ষেত্ৰত আপোনালোকৰ মেট্ৰিক লেভেলখনত ধৰা হৈছে 65 আৰু যোনখন আমাৰ ITI লেভেল সেইখনত 20 প্লাছ ধৰা হৈছে আৰু আমাৰ যোনখন 8 লেভেল সেইখনত 55 ধৰা হৈছে আৰু OBC ধৰা হৈছে আপোনাৰ 90 প্লাছ OBC 90 প্লাছ নহয় 90 প্লাছ বা 95 তেনেকুৱাতে থাকিব আপোনাৰ 90 প্লাছ বা 95 তেনেকুৱা ভিতৰতে দেখা পাব আৰু আমাৰ যোনখন আমাৰ ITI লেভেল সেইখনত ধৰা হৈছে 75 আৰু আমাৰ যোনখন 8 লেভেল সেইখনত ধৰা হৈছে 85 আৰু OBC ওমেনৰ ক্ষেত্ৰত আপোনাৰ 85 ধৰা হৈছে আৰু যোনখন আমাৰ ITI পাছ সেইখনত ধৰা হৈছে 70 প্লাছ আৰু যোনখন আমাৰ 8 লেভেল সেইখনত 80 প্লাছ আমাৰ এইখিনি হয় ফিজিকেলি হেণ্ডিকেপ PH তাৰমানে ফিজিকেলি হেণ্ডিকেপৰ ক্ষেত্ৰত আপোনাৰ ধৰা হৈছে 70 প্লাছ ধৰা হৈছে আমাৰ মেট্ৰিক লেভেলৰখনত আৰু যোনখন আমাৰ ITI লেভেলত 20 প্লাছ ধৰা হৈছে ITI লেভেলখনত আৰু আমাৰ যোনখন 8 লেভেল সেইখনত 60 প্লাছ ধৰা হৈছে আমাৰ যোনখন ITI পেপাৰ আছে ITI পেপাৰৰ কাট অফটো হয়তো আপোনালোকে ইয়াতকৈ কমহে দেখা পাব ইয়াৰ ওপৰত নাযায় ইয়াতকৈ কম দেখা পাব কিয়নো আমি গম পোৱা মতে ITI পাছৰ কেণ্ডিডেট 21K 21,000 কেণ্ডিডেট আছে ITI পাছৰ টোটেল কেণ্ডিডেট তাৰে হয়তো অলপ কেণ্ডিডেট এবচেণ্ট আছে এবাৰ এবচেণ্ট বহুতকে দেখা গৈছে আমাৰ প্ৰত্যেকটো শ্ৰেণীকোঠাতে বহুত 10-15জনকে এবচেণ্ট আছে গতিকে এবচেণ্টৰ সংখ্যাও এবাৰ বেছি হ'ব অলপ এইবাৰ আমাৰ আৰু এটা নতুন কেটেগৰী সংযোজন কৰা হৈছে টি টাইপ যোনটো টি ট্ৰাইবেল চাহ জনগোষ্ঠীৰ বাবে তেওঁলোকৰ বাবে আমি ফাৰ্ষ্ট পেপাৰ যোনখন মেট্ৰিক লেভেল সেইখনত 70 প্লাছ ধৰিছোঁ আৰু যোনখন আমাৰ ITI পাছ সেইখনত ধৰা হৈছে 45 আৰু যোনখন আমাৰ 8 লেভেল সেইখনত ধৰা হৈছে 60 প্লাছ আৰু এক্স চাৰ্ভিচমেন যোনখিনি বৰ্তমান কৰ্মৰত হৈ আছে সেইখিনি আমাৰ 70 ধৰা হৈছে আমাৰ যোনখন মেট্ৰিক লেভেল সেইখনত আৰু যোনখন আমাৰ ITI পাছ সেইখনত 20 ধৰা হৈছে আৰু যোনখন আমাৰ ক্লাছ 8 লেভেল সেইখনত ধৰা হৈছে 50 প্লাছ আপোনালোকে কাট অফটো এনেকুৱাই দেখা পাব কিয়নো আমি
এবাৰ অভাৰলিপিঙৰ কথা যিহেতু আহিছে, অভাৰলিপিং নহয় বুলি কৈছে, সেইকাৰণে আপোনালোকে এই কাটঅফতকৈ আপোনালোকে বেছি ওপৰত নাযাব। কাটঅফটো আমি ধৰি দিছোঁ, আমি প্ৰত্যেকখন পেপাৰৰে কাটঅফ ধৰি দিছোঁ। আমি আগৰ ভিডিঅ'ত কাটঅফৰ বিষয়ে আলোচনা কৰিছোঁ, চাই ল'ব সেইটো ভিডিঅ'। ডেছক্ৰিপশ্যনত লিংক দি দিম, আপোনালোকে সেই ভিডিঅ'টো চাই ল'ব। যিটো আমাৰ অভাৰলিপিঙৰ কথা কৈছে, সেই অভাৰলিপিংটো আপোনালোকে আমাৰ যিটো কাটঅফ ওলাব ফেব্ৰুৱাৰী মাহৰ ৰিজাল্ট দিব বুলি কোৱা শুনিছোঁ। ফেব্ৰুৱাৰী মাহত যদি ৰিজাল্ট দিয়ে তেনেহ'লে আপোনালোকে যোনটো কাটঅফ দেখিব সেই কাটঅফটোত আপোনালোকৰ অভাৰলিপিঙৰ প্ৰভাৱটো নপৰে। আমাৰ অভাৰলিপিঙৰ প্ৰভাৱটো পৰিব আমাৰ যোনখন ফাইনেল চিলেকশ্যন সেইখনতহে আমাৰ অভাৰলিপিঙৰটো পৰিব। আমাৰ এতিয়া এজন কেণ্ডিডেটে 3টা পষ্টত চিলেকশ্যন হ'ল, তেনে ক্ষেত্ৰত সেইজনে এটাহে পাব, বাকী তেওঁ 2টাটো কেঞ্চেল হ'ব। তেনেকুৱা ক্ষেত্ৰতহে আমাৰ অভাৰলিপিংটো খাটিব।